নমস্কাৰ বন্ধু বান্ধৱীসকল চাকৰি লাগে.com-লৈ আপোনালোকক স্বাগতম জনাইছো। আজি পুনৰ আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছো। ৰিসেন্টলি এছএছচিয়ে নতুন চাকৰিৰ নটিফিকেশন মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। ইয়াত সৰ্বমুঠ 2423টা পোষ্ট বিভিন্ন বিভাগত মুকলি কৰিছে। 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেচন থকা সকলে এই সিলেকশন পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। এই সকলোবিলাক পোষ্ট সেন্ট্ৰেল গভৰ্ণমেন্টৰ আন্ডাৰত হ'ব আৰু হা সুবিধাবিলাকো সেন্ট্ৰেল গভৰ্ণমেন্টৰ চাকৰিৰ নিচিনা পাব। যেহেতু 10 পাছ আৰু গ্ৰেজুৱেচনৰ লৈকে পোষ্টবিলাক মুকলি হৈছে। 10 পাছ সকলৰ বাবে বিভিন্ন ধৰণৰ ডিপাৰ্টমেন্ট যেনেকৈ ডিফেন্স, ফুড, কালচাৰ, ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেন্ট, কেন্টিন এটেন্ডেন্ট, টেকনিকেল এটেন্ডেন্ট, MTS, ফায়াৰমেন, ড্ৰাইভাৰ, ষ্ট'ৰ কিপাৰ, অপাৰেটৰৰ দৰে বিভিন্ন ধৰণৰ পোষ্টত চাকৰি পাব। আৰু 10 পাছ কৰা পোষ্টবিলাকত বেসিক পে 18,000ৰ পৰা আৰম্ভ হ'ব। 12 পাছ সকলৰ কাৰণে তেনেদৰে বিভিন্ন ধৰণৰ বিভাগত যেনে কেন্টিন, ক্লাৰ্কৰ দৰে পোষ্টত চাকৰি পাব আৰু এই সকলৰ দৰমহা লেভেল 4 আৰু লেভেল 6ৰ পৰা আৰম্ভ হ'ব। ঠিক তেনেদৰে গ্ৰেজুৱেচন কৰা সকলেও তাতকৈ হাই ৰেংকৰ পোষ্ট যেনেকৈ জুনিয়ৰ ইঞ্জিনিয়াৰ, মেনেজাৰ, একাউণ্টেণ্ট আদিৰ দৰে বিভিন্ন বিভাগত চাকৰি পাব আৰু এই সকলৰ দৰমহাৰ লেভেল 6 আৰু লেভেল 7ৰ পৰা আৰম্ভ হ'ব। আবেদনৰ তাৰিখ ইতিমধ্যে মুকলি হৈছে আৰু 23 জুন হৈছে ইয়াৰ লাষ্ট ডেট। আপোনালোকে এছএছচি ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। মই লিংকটো ওপৰত দি দিছোঁ। এপ্লাই কৰাৰ পাছত আবেদনত যদি কিবা ভুল থাকে তেতিয়া 28 জুনৰ পৰা 30 জুনৰ ভিতৰত ঠিক কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ মহিলা, ST, SC বিশেষভাৱে সক্ষম সকলৰ বাবে ফ্ৰী থাকিব আৰু জেনেৰেল আৰু OBC সকলৰ বাবে এপ্লিকেশ্যন ফিজ 100 টকা হ'ব আৰু এজ লিমিট 18 বছৰৰ পৰা 42 বছৰলৈকে সকলো লোকে আবেদন কৰিব পাৰিব। এই সিলেকশন প্ৰক্ৰিয়াৰ বাবে এটা কম্পিউটাৰ বেসড আৰু অবজেক্টিভ টাইপ এক্সাম হ'ব। 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেচনৰ কাৰণে তিনিটাৰ বেলেগ বেলেগকৈ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাসমূহ 24 জুলাইৰ পৰা 4 আগষ্টৰ ভিতৰত হ'ব। এক্সামৰ পেটাৰ্ণ সকলোৰে বাবে একে হ'ব, য'ত জেনেৰেল ইণ্টেলিজেন্স, এৱাৰনেছ, কোৱান্টিটেটিভ এপ্টিটিউড আৰু ইংলিছ আদিৰ দৰে বিষয়ত অনুষ্ঠিত হ'ব আৰু সকলোবোৰ বিষয়তে 25টাকৈ কুৱেশ্যনত 50 মাৰ্ক থাকিব আৰু এই 4টা বিষয়ত টোটেল 100টা কুৱেশ্যনত 200 মাৰ্ক থাকিব আৰু 60 মিনিট এক্সাম হ'ব। ইয়াত নিগেটিভ মাৰ্কিং থাকিব। এটা ৰং আনসাৰত 0.50 নম্বৰকে কাটিব। গতিকে এইটো নটিফিকেশনৰ ওপৰত আৰু অধিক জানিবলৈ আপোনালোকে তলত কমেন্ট কৰি জনাব আৰু নতুন নতুন জব ইনফৰমেশ্যন, এডমিশ্যন, ৰিজাল্ট আদিৰ খবৰসমূহ সোনকালে পাবৰ কাৰণে চাকৰি লাগে.com পেজটো ফলো আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।